বেলি আহি মূৰৰ ওপৰ পালেহি। এই গৰুটো এতিয়ালৈকে উঠা নাই। ৰ ঐ উঠি যা নাই হা উঠ উঠ উঠচোন গৰুকেইটা উলিয়াব লাগে নহয় উঠ সোনকালে এইখিনি কাম কৰিব লাগে সোনকালে উঠ উঠিবলৈ কৈছো সোনকালে উঠিছো নহয় গৰুহে উলিয়াম নহয় তই গৰুকেইটা উলিয়া উলিয়াই জংঘল কম চফা কৰি মই গাঁৱৰ পৰা আহোঁগৈ সোনকালে কৰ নাই কোৱা বাকী দেখো হ'ব ভালেই সেইটো কপি লাগিছে দেখোন অঁ ই চাগে নিশ্চয় ৰাতিপুৱা বাপেকৰ গালি সোপা শুনি আহিছে কপিল অঁ ক'ৰ পৰা আহিলি এই গৰুকেইটা দি আহিলোঁ বহিব দে বঢ়িয়া আকৌ বুঢ়া আহি গালি দিয়ক একো নহয় বাকী খবৰ খাতি মানুহটো দেখোন দেখা দেখিয়ে নাই কি কবি পুৰা বিজি আৰু ন বাপেকৰ হৰিনাম শুনিব লাগে যে ৰাতিপুৱাই আমি আছো কৈছিলো এতিয়া যাওঁ বুলি তহঁত ইয়াত কি কৰি আছ গৰুকেইটা উলিয়াব দিলোঁ উলিয়ালি আৰু জংঘলখিনি যে চফা কৰিব দিছিলোঁ চফা কৰিলি সোনকালে ব'ল ইয়াৰ পৰা আৰু তহঁতৰ লগত একো কাম নাই নহয় ব'ল সোনকালে ব'ল খুৰা মই মানে ৰাতিপুৱা 6টা বজাতে উঠি কাম বন কৰি আহিছোঁ ইয়াক কৈছোঁ ঘৰৰ কাম বন কৰোঁগৈ যে বাপে আহি গালি দিব ই নাযায় আৰু এই আমাৰ গৰুটোকো শিকাবি আমাৰ গৰুটোক যে অলপ শিকাবি তহঁতেও অথনিৰ পৰা কৈ আছোঁ আৰু আপুনি যেতিয়া আহিছিলে তাক কৈছোঁ হেৰি তোৰ বাপে আহিছে তই যাগৈ বুলি কৈছে কি কৰিব নাযাওঁ বুলি বহি আছে তাক আমি বুজাই থাকোঁ বুজিবই আছে জানোগৈ বাপেটো ইমান কষ্ট কৰি থাকে তই মানে বোলে কামত সহায় কৰি দিব নোৱাৰো আমাৰ এই গৰুটোক যে অলপ বুজাবি তহঁতে গম পাইছ দিনৰ 12টালৈকে শুই থাকে ইয়াক এই জংঘলখিনি চফা কৰিব দিয়া ল'ৰাটো এতিয়ালৈকে ইয়াত এই দাঁত মুখ ঘঁহি ৰখিয়া আছে ইয়াত সোনকালে আহ লগত সোনকালে আহ অসমীয়াৰ পৰা ৰখাই ৰখাই এতিয়া গালি দুখনৰ পঠিয়াই যাব গ'লে হা প্ৰভু তোমাক দুজনে এতিয়া নমনা তোমালোকৰ মহিমা অপায় কৃষ্ণ আয়ুষ্মান পুত্ৰ Manika!
বহুত গৰম লাগিছে দেই ৰাম ৰাম চাহকাপ খাই লওঁ কৰিব গৰু এই গৰমখন কিয় চিঞৰি আছ দাদা কোৱা কোৱা এনি টাইম যে দেদেৰাই থাক কাৰণটো কি হা এই গৰমখনতনো ইমান চিঞৰি থাকিব লাগে হা অকণমান ঘৰখনৰ কথা চিন্তা কৰিব লাগে গম পাইছ হা এতিয়া ডেকা হ'লি কেলা এই বুঢ়াডালে দিনৰ দিনৰ খালি গালি পাই থাকিব জীৱনটো কেলা শান্তি নোহোৱা হৈছে আৰু দাদা তই কি চাই আছ বেবেকা লাগি হা এই নাই জুবিন দা কথাটাকে ভাবি আছিলো কোৱা তই এতিয়া এনেকে অদহে মদহে ঘূৰি ফুৰিলে হ'ব জানো হা ল'ৰা পঢ়া শুনাওতো এতিয়া তোৰ গ'লেই শেষেই হ'ল আৰু এতিয়া কিবা এটা চিন্তা কৰিবলৈ হ'ল গম পাইছ হা মই দেতা কিবা এটা চিন্তা কৰিবলৈ হৈ গ'ল হা জুবিন দা নিচিনা হ'ম বুলি ভাবি আছো জুবিনৰ তই কিবা ভৰি আঙুলি যোগ্য নেকি কথা ক'বলৈ আহিছ দেতা মই গানটো বেয়া নাগাওঁ তুমি পাৰিলে গীটাৰখন লৈ দিয়া না দেতা গীটাৰ লাগে যাচোন এই জংঘলখিনি চাফা কৰগৈ যা দেতাও মানে বুজিয়ে নাপায় লৈ দিব নোৱাৰে ল'ৰাটো সৰুতে মাকজনীও ঢুকালে তাৰপিছত গীটাৰ এখনৰ কথা কৈ আছে তাক আনি দিব লাগিব কিবা এটা তাক উপায় কৰি হ'লেও আনি দিবই লাগিব নহ'লে মনত বহুত কষ্ট প্ৰথমবাৰৰ কাৰণে সি কিবা এটা বিচাৰিছে কিবা এটা কৰি তাক আনি দিবই লাগিব জংঘল আহিলাও কেলা পাগলটো কি কৈ আছে কেলা ইডাল আহিলে পাগল পাগল এই কি হলো তাত কি কৰি আছ তই দেখা নাই আহিলে মোবাইল চুবাব লাগি আছ কাম ন আৰু তহঁতে এতিয়া জীৱন নহয় নে আমাৰ উপায় কিয় বা ভাবিলা মোৰ কথা কোৱাছো এতিয়া বাপেকটো কিন্তু খাটি খাটি পাইছ তই ন তই নিজেতো ভাবিছা কি ডিঙিটো খাই দিম ভাই কি হ'ল তোৰ নাই বেয়া সপোন এটা দেখিছিলো ফলিয়াই নগ'লে হ'ল মোকে দেখিছ তোক কিয় ভাবি মাতো আহিলি তই চাহকণ খাই যাবি কি আনি থোৱা আছে বা সদায় হ'লেও খাই যাবি বাপেক আছে নে আছে হ'ব না সেই তাতে বহ এটা কথা শুনিল কিন্তু ভাই যোৱাবাৰ যিটো কৰিছিলি এইবাৰ যে সেইটো নকওঁ কথা লগা নহ'লে দেখিছ ইয়াৰ পৰা ওলাই যাব নোৱাৰিম সেই মোক তেনেকুৱা লাগে নি কিবা প্ৰভু কৃষ্ণ তুমি দেতা এই চাগৰ আহিছে বহিছা খুৰা বহ তাতে বহি যা ল'ৰা এতিয়া তোৰ লগৰ ল'ৰা আহিছে অকণমান চাহ তাহ বনাই আনি দে খাবি অকণমান এই খাম কিয় নাখাম কৈছে আনগৈ আটাইকেইটা অকণ মিলি জুলি থাকিবি দেই হাই কাজিয়া নকৰিবি ল'ৰা যা চাহ তাহ অকণ বনাই আনি দে গছৰ পিছত নাখাওঁ বুলি তেতিয়া কয় খুৰা আপোনাক মোক কথা এটা ক'বলগীয়া আছিলে মোৰ কোৱা কিবা কোৱাচোন কপিলো ন গানৰ প্ৰতি খুব আগ্ৰহ আছে আৰু সি আমি
আমি শুনিছোঁ ন বহুত ধুনীয়া গান গায় তাক পাৰিলে আপুনি অলপ চাব আৰু তাক বিশেষকৈ গীটাৰ এখনৰ বহুত কথাটো মই ভাবিছোঁ কথা হ'ল মানে কথাবিলাক ভাবি আছোঁ যিটো তাৰ আগ্ৰহ এনি টাইম চিঞৰিয়ে থাকে গম পাইছা এই জুবিনৰ গানকে গাই থাকে এই ৰাতি দিন সমকাৰ ৰ'দ বতাহ কোনো নেমানে তাৰ কথা এষাৰ মই চিন্তা কৰি আছোঁ বাৰু তুমিও তাক বুজাবা বুজিছা বুজাইছোঁ আৰু সি পাৰিব পুৰা তাৰ আগ্ৰহটো দেখিয়ে গম পোৱা যায় পাৰিব অঁ দিয়া 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 কথা গম পাইছোঁ হা মানে আকৌ লগালে নাই নহয় নহয় এই গানৰ বিষয়টো তুমি যে গাই থাক তুমি যিটো গান গাই থাক তাকে কৈছে এতিয়া চাহ খাইছো নহয় কিবা কৰি উঠি যাবি অকণ আৰু কথা লগা যাব নাথাকিবি তেনেকে কথা কয় নেকি নহয় দেউতা লগৰ হিচাপত লগত থাকিবা তেনেকে কথা নাপাতিবা ভালকে থাকিবা মিলি জুলি থাকিবা গম পাইছানে মিলি জুলি থাকিবা লগৰ হিচাপ লগৰ বন্ধু তেনেকে কথা নাপাতে তেনেকে ক'ব নাপায় ঘৰলৈ আহিলে একো নাই দিয়ক খুৰা আমি এনেকে থাকো আৰু নহয় নহয় আমাৰ ল'ৰাটোৰ মোক তুমি বেয়া নাপাবা এই ইয়াক আৰু বেয়া পাব তুমি বেয়া নাপাবা ই আমাৰ ল'ৰাটো এনেকুৱাই অকণমান গম পাইছা বেয়া নাপাবা দেই নাই নাপাওঁ নেপাবা বেয়া নাপাবা খা চাহ ল'ৰা তোকো বুজাইছো মুখখন অকণ চম্ভালিবি গম পাইছ দিয়ক খুৰা মই গৈ থাকো ঘৰত কাম অলপ আছে যোৱা পিতা হয় যোৱা চিন্তা নকৰিবা ল'ৰা তেনেকে নহয় দেই ভালকে থাকিবি তহঁতে এই ফোন কৰিলে দেখোন দা কোৱা কি কৰি আছা এনেই গেম খেলি আছিলো ভাত খালা নাই খালো খাই বহি আছো তুমি আছো ৰ'বা হেৰি কথা এটা ক'বলৈ আছে কোৱাচোন কৈছিলা এই মাৰ লগতে কোন চেণ্টাৰলৈ গৈছিল মাৰ লগত নে ৰহিমৰ লগত ৰহিম তাই নাটক নোচ মোক কি উল্লু বুলি ভাবিছা নেকি তুমি তুমি এনে কিয় কৈছা মই ৰহিমৰ লগত গৈছো মাৰ লগতহে গৈছো মা তোমাক কিয় জনি আছে এনে কি কথা ক'ব আহিছা তই মাক মই কালি তোমাৰ ঘৰত দেখিছো আৰু তুমি কাৰ লগত ঘূৰি আছা এইটো ভালকে জানো মই হ'ব তোৰ আৰু নতংকি নুগুচিছে না নতংকি ধৰি কথা নকবা দেই মই কৈ আছো কিন্তু তোমাক তোক যে কৈ আছো মই অত দিনৰ পৰা কিবা এটা কৰ কিমান দিনে ঘৰত ৰাখি নথয় কাৰণ মই ঘৰৰ ডাঙৰ ছোৱালী তই গম পাইছ নাই মই চেষ্টাটো কৰি আছো ন হ'ব দেখা গৈছে তই কিমান চেষ্টা কৰি আছ দিনৰ দিনটোত লগৰ ঘৰৰ লগত ঘূৰি ফুৰি সেয়া তই চেষ্টা কৰি আছ চা তই আহি গৈছে কিন্তু কথা হা চাবি কিন্তু আহিবই আৰু কি কি আহিব ঠিক নাই বেছি হৈছে দেই বেছি হৈছে তোৰ মোৰ একো বেছি হৈ থকা নাই কেলা এই হ'ব ফোন কাট শান্তি নাই কেলা জীৱনটো কি হ'বলৈ গৈ আছে একো গম পোৱা নাই আহিচোন তাইও তেনেকৈ ক'লে ঘৰতো লাগতিয়াল বস্তুটো খুজিলে অযথা চিঞৰি থকাই হয় দেখোন কি কৰিম ভাবিয়ে পোৱা নাই আজিৰ দিনত দেখোন পইচা নহ'লে সকলোখিনি মিছা জন্ম হৈ মাক হেৰুৱালোঁ নাজানো আৰু জীৱনটো কি হ'ব গৈ আছে ভোক লাগিছে ভাত কেইটামানকে খাই লওঁগৈ যায় নেকি মই এইফালে আহিছিলোঁ এই অকণমান গীটাৰ এখনৰ কথাকে ভাবি ভাবি আহি আছিলোঁ তোক মাক পালোঁ ভালেই হ'ল আমাৰ ল'ৰাটোৱে এই গীটাৰ এখন লাগে তাকে কিমান বা দাম ল'ব এনেকেতো পুৰা নতুন গীটাৰ কিনিব গ'লে 7,000 মান পৰি যাব 7,000 তাকে ল'ৰাটোৰ কথাটো মানে নহ'লে আপুনি এটা কাম কৰিব পাৰে এই আপোনাৰ আজিকালি ছেকেণ্ড হেণ্ডো গীটাৰ চিটাৰ পায় আপুনি 3,000 মানতে পাই যাব গীটাৰ এখন 3,000 মান হ'বনে
পাই যাব। ঠিক আছে বাৰু, তাকে যাওঁচোন অকণমান, নহ'লে তুমিয়ে আনি দিয়া না একবাৰ। অঁ ময়ো কাইলৈ তাকে আপোনাৰ অকণ দেৰিকৈ মই আবেলিলৈকে যাম। আপুনি পইচাটো মোকে দি দিব, মই আনি দিম দিয়ক গীটাৰ এখন। ঠিক আছে হ'ব। মোৰ কাম এটা আছে। যোৱা। চিকটাকে লোৱা নি? কালি মোক খুৱাইছে তই খুৱাব নোৱাৰো। অঁ বা কালি খুলি পেলাই তুমি খোৱা মানে। না মনতো পইচা নাই। খুড়া খুড়া অঁ আহা, এই তোমাৰ কথা ভাবি আছোঁ। বহা আহিছোঁ। বহা। এই গীটাৰখন তুমি লৈ আহাকে, পইচা কেইটামান যোগাৰ কৰি থৈছিলোঁ তোমাক, তাকে তুমি লৈ মেলি যোৱাচোন। টকা 3000 দিলে হ'বনে? হ'ব হে 3000 টকা এটা যোগাৰ কৰি থৈছিলোঁ, তাকে লৈ পেলাই যোৱা। লোৱা পইচাকেইটা। ঠিক আছে হ'ব বাৰু। দিয়ক ঠিক আছে খুড়া, ময়ো তোকে চিনি নাপাওঁ। ঠিক আছে যোৱা, ভালকে চাই চিতি আনিবা আৰু বস্তুটো। ঠিক আছে ঠিক আছে, যোৱা। দিয়ক বহক আপুনি। ঠিক। এবাৰ বিহু পালেহি নহয়, ফাংচন পাতিব লাগিছে। তাকে এবাৰ আশ্চৰ্যতাকে মাতিম নেকি? আচুৰ্য জুবিন দা থাকোঁতে আচুৰ্যক মাতিব লাগেনে? বাৰু বিহু আহি লওক বাকী। একেবাৰে লৈ যা দেই, পাছত আকৌ আহিব যায়। অকলেতো নোৱাৰি। পাছত পইচা নি আহিম বুলি কৈছিলে। হয়, মাৰ যদি কিবা লাগে মানে একেবাৰে খুড়া 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 আহি পালাহি? বঢ়িয়া। এইখন কিমান ল'লে বা? আপোনাৰ 2800। বঢ়িয়া, ধুনীয়া লাগিছে দেখোন। কিমান ল'লে? 2800। 2800। ল'ৰাটো বাৰু আহি পোৱা নাই। ল'ৰাটো পাৰিলে তুমি খবৰ এটা দিবাচোন, এইফালে ওলাই গৈছে তোমালোকৰ ছাইডত। খুড়া আপুনি ৰখক, মই আহোঁ বাৰু। বস্তুটো ভালেই লাগিছে দেখোন। দিয়ক মই লগ পালে মই কৈ দিম তাক। যোৱাগৈ। যাওঁ। যোৱা তেতিয়াহ'লে দেই, আকৌ আহিবা এপাক। ঠিক আছে হ'ব দিয়ক। ঠিক আছে। এইটো দি পাইছে দীপক কৰ, দীপক মই মাতো নেকি? ঐ দীপ, এইবিলাক ক'লে? হ'ব। এতিয়া কচোন মানে সেই শিখৰ এটা খোৱা। বাকী ফাংচনৰ কথা ভাবি আছিলোঁ। কি বোলে নীলাকাশক মাতে। জুবিন দা আছে। 25, 30, ঠিকে আছে। আৰু এই কোনটো বাপে মাতিছে, মই ঘৰৰ পৰা আহিছিলোঁ। বুঢ়াই কিয় মাতিছে আপুনি? কিবা বস্তু এটা আছে বোলা, মাতিছে। কামতে লগাব, মই জানো। জানো বাৰু এইটো কোৱা নাই কামটো। আৰু পাৰিলে মই আজি ভাল পোৱা নাই, বতৰটো আজি এটা আছে সন্ধিয়ালৈ। বাকী দিয়া জুমিনকে মাতিব লাগিব। মই যাওঁ দে, মাতিছে নহয় বুঢ়াই কামতে আমি গৈ থাকোঁ। যাওঁ। তাক চিকৰ পইচা লাগে। হ'ব দে। ল'ৰাটো এতিয়া নাই, ল'ৰাটো বিচনাতে গীটাৰখন থৈ দিম। তাৰপিছত আহি আহিলে দেখি দেউতা, অ' দেউতা।
কাৰ এখন কাৰ দেউতা 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 ক'ত যায় নহয় এইখন মোৰে হ'ব সময় দেউতা দেউতা দেউতাও নাই নহয় দেউতা এইখন কাৰ এইখন আনি থৈছো নহয় কাৰ মোৰে আনিলো, অ। আজি আমাৰ মনটো আৰু ভাল লাগিব হা দে ঘৰৰ কাম বনবিলাক সকলো অকণমান চিন্তা কৰিবি আৰু গান গুণবিলাক গা গুণগুণাই থাক লগৰ ল'ৰাৰ লগত থেংক ইউ দেউতা মই আপোনাক মিছাতে ইমান হেৰি কৰি থাকোঁ কান্দি চাকে কান্দিব নাপায় ন দে আজি মই কপিলক দেখা নাই ক'তবা আছে চাগে ঘৰতে বাপেকৰ গালিকেইটা খাই জুবিন দা আৰু আমাৰ মাজত নাই কি মানে তো আচৰিত বে অৰ্থাৎ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি কপিল আরে দিদি তো মাত দেখুন কি বা মাতি আছে অ তহঁত দিয়া আমি ইমান চিঞৰি চিঞৰি আহিছে কি এখন চাচোন কি ললো ইতা হা পাপাই লৈ দিছে নটা বাদ দে মই বলে চাচোন আগতে বলি কি চাচোন চা কি মজা বসুন ব মই হেৰি কি আগতে মোবাইল চা জুবিন দাৰ মাজত নাই হেই কি কথা ক'ব আহিছ সঁচাই কৈছো এ মিছা হয় নহয় মিছা নহয় তই মিছাকে কৈছ নহয় নহয় মিছা নহয় সঁচাকে তই কি হৈছে জুবিন দাৰ মাজত নাই ঐ ফটো আহি কিয় ক তাই কোৱা সঁচা কথা মিছা কথা নকবি দেই তহঁতি চব মিছাকে কৈ আছ ন আয়ো চাহে কৈছ কিবা জুবিন দাক বাৰী মতা কথা আছিলে ন আছিলে কিন্তু জুবিন দাক সেই তহঁতি সঁচাকে ক না বে কি হৈছে জুবিন দাৰ আমাৰ মাজত নাই তহঁতি এনে কৈ আছ বে না এইখন দেখিলো মই জুবিন দাৰ গান গাম মই কি কৰিবি এতিয়া আৰু আমি ইয়াৰ প্ৰতিশোধ ল'ব লাগিব বল ওলাই যাওঁ বল বল জুবিন দাক যোনে মাৰিছে আমি তাৰ প্ৰতিশোধ ল'বই লাগিব এনেকে আমি বহি থাকিলে নহ'ব বল ওলাই যাওঁ বল আহ